ভিডিও হৈ আছে। হাই গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। কি খবৰ সবৰে? আশা কৰক সবে ভালে আছে। মইতো একদম ভাল। ফ্যামিলি পিকনিক টু গোৱালপাৰা সূৰ্য পাহাৰত যাই আছো। তো কি কৰং কি নকৰং আপোনালোকক দুখাই দেখিম নাকি। সো লেটস গো উইথ আস। এক মিনিট মোৰ দেখোন বকবকখিনি কৰাই নাই। ভিডিঅ'কো শেষৰ লাগি চাবি, যদি ভাল লাগে তেনেহ'লে লাইক কৰবা নাপাহৰবি, কমেণ্ট কৰবি আৰু ছাবস্ক্ৰাইব যাই কৰা নাই তাই কৰবি আৰু ওচৰত থকা বেল বটনটো হিট কৰি দিবি। ইফালে আছে বাই, ময়ো একবাৰ হাই কৰি দে। যদিও ফুৰিবা আহিছোঁ, তথাপিও মন গো সিমান এটা ভাল নহয়, কাৰণ মিষ্টাৰৰ লগত অলপমান খুটখাট লাগিল। এই আৰু মান অভিমান যিগিলাখন হয়। তো গাইজ বাকী এইগিলাখন বাদ দিওঁ। আমি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং, নৰনাৰায়ণ সেতু। যিখান সেতুৱে বঙাইগাঁও আৰু গোৱালপাৰাক সংযোগ কৰে। তাৰমানে আমাৰ নামনি অসমৰ আৰু এখন দীঘল দলং বুলিয়ে ক'ব পাৰি। কোচ ৰজা নৰনাৰায়ণৰ নামতে এই দলংখান নাম দিয়া হৈছে, দলংখানৰ নাম। আৰু এই দলংখান 1998 চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শুভ উদ্বোধন কৰিছিল। দলংখানৰ লেন্থ হ'ল 2.5 কিলোমিটাৰ। তো যাই আছোঁ আমি। বহুত ভাল লাগছে। আৰু 10 বছৰ পাছত, তাৰমানে 2010 চনত আইছিলোঁ। আহাৰ কাৰণ মানে সূৰ্য পাহাৰতে গেছিলোঁ পিকনিক খাবা। তো সৰু আৰু স্কুলৰ পৰাই গেছিলোঁ। তাৰপাছত যাওঁতে মানে এক গুলিত দুই চিকাৰ নিচিনা কৰি সৌভাগ্য হৈছিল এই নৰনাৰায়ণ সেতুখানতো উঠাৰ। সূৰ্য পাহাৰত যাৱাৰ কাৰণে স্কুলৰ পৰাই গেছিলোঁ বাছত। কিমান যে মজা লাগছিল। হেলা যেম্বা ইমান মোবাইলৰো কাৰবাৰ নাছিল কাৰণে ফটো চটো উঠিবা নৰলোঁ। আজিও নুমাই নহ'ল, মানে সেইফালে সূৰ্য পাহাৰত যাৱাৰ কাৰণে অলপমান দেৰি হ'ল। তো সেইকাৰণে আজি নুমিলোঁ আৰু। অৱশেষত আমাৰ গন্তব্যস্থান শ্ৰী শ্ৰী সূৰ্য মন্দিৰত আমি আহি পালোঁ। বহুত ভাল লাগিল 10 বছৰৰ মূৰত আহিয়া, আৰু হতবাকো হ'লোঁ, কাৰণ আগৰ সূৰ্য পাহাৰ আৰু নাই, বহুত বেলেগ কৰিছে। আমি গাড়ীখন পাৰ্ক কৰি খানা খাই ঘূৰবা যাওঁ এইবাৰ। আৰু লেফ্ট চাইডে মিউজিয়াম এটাও বনাইছে, বহুত ভাল লাগছে। গোটেইখিনি মানে শৃংখলভাৱে নীতি নিয়মৰ মাজত চলাই নিছে। বহুত ভাল লাগিল আহিয়া, কাৰণ আগৰ 10 বছৰ আগতে ইমান এনেকা নাছিল, কেৱল পিকনিক স্পটহে থকা নিচিনা লাগছিল। কিন্তু এলা বহুত ধৰ্মীয়ভাৱে বহুত কাম কৰিছে, ভাল লাগছে। তো ফাইনেলি আহি পালোঁ। এইবাৰ জাগা থাকা চাবা লাগছোং, খাৱা দাৱা কৰং, চবতো লৈ আহিছোঁঙে। এতে ৰান্ধিয়া বাঢ়িয়া খাম যিহেতু। আৰু ইফালে আহিছে বহুত মানুহ আহিছে, গাড়ী। কিন্তু তামিবা খায় না নাখায়, আমি খাওক নাখাওক আমাৰ ভাগৰতো খাবাই লাগব যিহেতু। বানাই ঠানে খাং বুলি আহিছোং, এটা পিকনিকৰ ফিল লং বুলি আহিছোং। ঐ চেৰি, কি হ'ল? কিছু নহয়, কোন ঘৰ? কোন তাত মানে? ইয়াতে ওচৰতে ঘৰ। আমাক লৈ যাবি তোমাৰ ঘৰত? পাছত কিয়? মই খুৰি খুটিম। কাই খুৰি খুটিবি? মই। তোমাৰ মা? তোমাৰ মা খুটিবি? আমি। খুটিবি? ভাত খাইছা না খোৱা নাই? খাইছা? ৰ হে, বহুত দুখ লাগিল। এতে বোলে খানা খাবা নেদে। ইমান হাৰিয়ে কেৰাহীয়ে চিলিণ্ডাৰে চুলাই আইছিলং, পানীৰ বটলে লয়া, কিন্তু এতে বোলে খানা খাবা নেদে। এইবাৰ বেলেগ ওচৰৰ ৰাস্তাতে ক'ৰবাত খাবা লাগব আৰু কাৰোবাৰ বাৰীয়ে চাৰিয়ে, হাগা বাৰী গু বাৰীয়ে। এতে চাহকে খাই লওঁ, তাৰপাছত চাবা লগা জেগাখিনি ঘূৰোঁ। তাৰপাছত ক'ত খাং খানা আপোনালোকক দেখাই আছোঁ কি হয়। বহুত বেয়া লাগিল ৰে। আগৰবাৰ আহাতে খাই আহিছিলোঁ, কিবা গোণ্ডগোল কৰিছে নেকি কাবাই। চাহ ঠাহ খালোঁ। এইবাৰ আমি সেইফালে যাওঁ অলপ পাহাৰৰ ফালে ঘূৰবা। 10 বছৰ পাছত আহিছোঁ, বহুত এক্সাইটেড। মানে আগত আছে মিষ্টাৰ আৰু দাদা। আমি কিন্তু শ্ৰী শ্ৰী সূৰ্য পাহাৰ বুলি ক'লে কেৱল পিকনিক স্পট বুলিয়ে ভাবোঁ, কিন্তু ইয়াত বহুত
জানবা লগা বস্তু আছে আমি যিগিলাখন এলাও ভাল কৰি গম না। শ্ৰী শ্ৰী সূৰ্য পাহাৰক দ্বিতীয় কাশী বুলিও কোৱা হয়, কাৰণ কাশীত 1,00,000 শিৱলিংগ আৰু ইয়াত 99,999টা শিৱলিংগ আছে। যদিও গোটেইকেইটা আপোনালোকক দেখাবা নোৱাৰিম, কাৰণ শিৱলিংগগিলা একটা ঠাইতে নাই, বেলেগ বেলেগ জেগাত সিঁচৰিত হৈ আছে। তথাপিও আপোনালোকক যিখিনি মই দেখাব পাৰোঁ সেইখিনি দেখাম। আৰু শুনামতে এটা সময়ত হিন্দু, বুদ্ধ আৰু জৈন এই 3টা ধৰ্মৰ মানুহ এই সূৰ্য পাহাৰত বাস কৰিছিল বুলিও শুনিলোঁ আজি। এতিয়া অলপ দোকানৰ পাৰে ধূপ চাকি লওঁ, তাৰপাছত অলপমান ভক্তি ভাক্তা কৰিয়া ঘূৰোঁ। হে প্ৰভু, বান্দৰৰ যে বিৰাট উপদ্ৰৱ দেখোন। আমি এইবাৰ ইফালে মন্দিৰৰ ফালে অলপমান ভক্তি কৰিব যাব খুজিলোঁ, তাতো কল চল দেখা পাই একদম আমাক আগুৰিয়াই থৈছে। অশনিয়ে চাবা ধৰিল হবান। হে কৃষ্ণ, তাও আৰু যাং আৰু একবাৰ। হে ইগজু একেবাৰে পিতাই আহিল। এইবাৰতে কি কৰং, ভয়ে লাগে, কেনেকে যাং। অৱশেষত বাইদেউ গোটে আমাক এডাল লাঠি দিল। সেইডাল লাঠি লৈ আহে আমি এইবাৰ পাহাৰত উঠিম। লাঠিডাল হাতত দেখি আহে এইবাৰ বান্দৰগিলাখন নাহা হ'ল ওচৰেদি, নহ'লে একদম থাপ মাৰি কল চল ফল মূল চব লৈ যাব। ইমান এনেকুৱা উপদ্ৰৱ হ'লে বহুত ভয় লাগে। আৰু কেতিয়াবা আপোনালোকক দেখাম মহামায়া মন্দিৰ, তাতেও যাম। তাতেও কিন্তু বিৰাট বান্দৰৰ উপদ্ৰৱ, একদম সহ্য নহয়। তো লাঠিডাল এনেকৈ লৈ প্ৰটেকশ্যন দি আহি আছোঁ বাইহুনাক। মই ওপৰৰ ফালে নাযাওঁ, কাৰণ এটা অসুবিধা আছে। সেইকাৰণে বাইহুনাই ওপৰত যাই সেৱা কাঢ়ি আহিব আৰু মই এতিয়া বাহিৰতে তামাক বাটচায়া থাকিম এইবাৰ। কিমান যে সুন্দৰ শান্তিময় পৰিৱেশ, আহি কিবা নিজকে একদম ধাৰ্মিক প্ৰাণী নিচিনা লাগি গ'ল। ভাল লাগিল, মন গো বহুত শান্তি পাল আহিয়া। অলপমান ইফালে আউগাই যায় চাং কেনকা কৰছে, এইগিলাখন বহুত বেলেগ কৰছে। আমি এইবাৰ ইফালে আইছোঁ য'ত শিৱলিংগ আছে 99,999টা শিৱলিংগ, আৰু লগতে নতুন কৰি ইফালে বটিঙৰো ব্যৱস্থা কৰিছে। ইফালে এটা পুখুৰীত বটিঙৰ ব্যৱস্থা কৰিছে। তো আমি সিফালে যাই আছোঁ। আপোনালোকক ক'ত শিৱলিংগ আছে অলপ দেখাব চেষ্টা কৰিম। আৰু এইফালে ৰাইট চাইডৰ সন্মুখত হ'ল টিকট ঘৰ। এতিয়া টিকেট কাটিয়া সেই ঠাই আমি নাও চলাবা পাৰোঁ ভৰি দিয়া।
এইগিলা যে টংটঙা শিল দেখা পাইছ এইগিলাখনতে এইগিলাখন শিৱলিংগগিলা আছে সেই এটা সন্মুখত ব্ৰহ্মপুত্ৰ চাংৰ উদৰ হে ব্ৰহ্মপুত্ৰ সেইফালে বোলে ব্ৰহ্মপুত্ৰখন দেখা পাই আমি দেখা পালোঁ তুমি ভিডিঅ'ত দেখা নাপাবি কাৰণ বহুত দূৰত হয় ইয়াৰ পাৰে আমি এনেই এনেকৈহে দেখা পাওঁ কিন্তু কেমেৰাত মানে তোলাব নোৱাৰোঁ আৰু এইয়া আমি এইবাৰ তলত নমি আছোঁ খটখটি দিয়া See guys, what a beautiful place. তো দেৰি নকৰি আপোনালোকো আহক আৰু প্ৰকৃতিখনক উপভোগ কৰক মজা লওক খানা খাওক তাৰপিছত অলপমান ভক্তি ভাক্তাও কৰক আমাৰ সন্মুখত থকা সেই বাউণ্ডাৰী দিয়া তাতেও এটা শিৱলিং আছে তো মই দেখাবা নহ'ল আপোনালোকক পাহৰি থাকোঁ কেনেকুৱা লাগছে মই ভাল লাগছে অৱস্থা কাহিল নে এইখিনিতে আৰু আছে দেখোন চ' একবাৰ তলত যায় আপোনালোককো দেখাই আহোঁ ওচৰৰ পাৰে বস্তুগিলাখন চেণ্ডেল খুলি যাব লাগিব আৰু তলত যে সেই দেখা পাইছে ঘৰ নিচিনা তাতে বোলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শিলত কটা মূৰ্তি আছে চত চাবা যাং আৰু এতিয়া কি লিখা আছে বাৰ পূজা গাইজ মোক কাবাই জানাবি তো তাৰ মানে কি এই গোটে হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শিলত কটা মূৰ্তি আপোনালোকে ভালদৰে চাই লওক য'ত তেওঁলোকে একেলগে মিলি বিশ্বখান ৰচি আছে আৰু এইগিলা হ'ল শিৱলিং সৰু ডাঙৰ বহুত ক'ত আছে ভগৱানেহে জানে একদিনততো আমি ক্লিয়াৰ কৰবাই নৰিম দেখুৱায়া নিজে চায়াও ক্লিয়াৰ কৰবা নৰিম একমাহ মানে লাগবা পাৰে ঠিক নাই চ' আমি হিন্দু ধৰ্মৰ মানুহখিনি পূজা কৰা ঠাইখিনি চালোঁ এইখিলাখন ছাইডত দোকান পাহাৰো বহিছে আৰু বান্দৰ চানা চবফালে কেৱল বান্দৰ হৈ গৈছে একেবাৰে এইবাৰ আমি যায়া আছোঁ জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ মানুহগিলাখনে কি আৰাধনা কৰিছিল ক'ত কেনেকৈ সেইফালে চাবা যাই আছোঁ আৰু এইফালে ৰাইট চাইডত আছে সূৰ্য মন্দিৰ আৰু আমাৰ সন্মুখত এইখিনি জাগা হ'ল জৈন ধৰ্মৰ মানুহখিনিয়ে পূজা কৰাৰ কাৰণে বিশেষভাৱে ব্যৱস্থা কৰা হৈছে আৰু জৈন মন্দিৰ পাৰ হৈ আমি এইবাৰ ওপৰত চিৰি বগাই 360টা চিৰি বগাই কিমান দূৰ পাৰং যাং যাই আছোঁ আমি বৌদ্ধ ধৰ্মৰ মানুহগিলাখনে আৰাধনা কৰা জাগা চাবা তেনেহ'লে হে
কিতে কানা লাগিল নেকি ইদিহে যায় বোলে গাইজ মই বহুত দুখিত যে আপোনালোকক 360টা চিৰি বাগাই বাগাই বুদ্ধ মন্দিৰ আপোনালোকক দেখাবা নোৱাৰলোঁ কাৰণ অলপ দূৰ যাৱাৰ পাছতে মোৰ আৰু হাৱা টাইট হৈ গৈছে দেহাগতো মোৰ ইমান এটা ভাল নহয় যিহেতু তো এতিয়া মোৰ আজি সূৰ্য পাহাৰৰ ভিডিঅ'খিনি এতিয়া শেষ কৰিলোঁ চ' ফাইনেলি আমাৰ সূৰ্য পাহাৰ এক্সপ্ল'ৰ কৰা শেষ হৈ গ'ল আৰু তাতেতো আমাক খানা খাবা নিদিল কৰোণাৰ কাৰণে চাগে তো আমি অলপমান ছাইডত এখন ফিল্ড আছিল তাতে বেলেগ পাৰ্টি কিছুমানেও খাইছে এখন বাছ তাৰপিছত দুখন বাছ আছিল এখন ট্ৰেভেলাৰ আছিল আমিও খাইছে তো আমিও এতিয়া খাই দাই এইবাৰ ঘূৰা ঘূৰি হওঁ আৰু চাই থাকক আমাৰ ঘূৰোঁতে ঘূৰোঁতে বহুত দেৰি হ'ল আচলতে 3টামান বাজিল এলাহি আমি ৰান্ধা বাঢ়া ধৰছোঁ আৰু সেই বেলেগ পাৰ্টি দুটা খাৱা দাৱা আৰম্ভ কৰিছে আৰু নাচিবাও লাগছে সেইও ভাল কৰি চালে দেখা পাব তো আমি এইবাৰ খাই দাই যাং আৰু যদি মোৰ ভিডিঅ' ভাল লাগিল তেনেহ'লে লাইক কৰবা নাপাহৰবি কমেণ্ট কৰবি তাৰপিছত ছাবস্ক্ৰাইব কৰবি যাই ছাবস্ক্ৰাইব কৰা নাই আৰু ওচৰতে থকা বেল বাটনটো হিট কৰি দিবি হেলাহে মই ভিডিঅ' দিলে আপোনালোকে চবতকৈ আগতে সোনকালে পাব মহেন্দ্ৰ সিং ধোনী আমাৰ MS দা তো মই গাড়ীৰ পাৰে যোনবিলাক এইটো চাইডে চাইছিলোঁ ৰাইট চাইডে তত কৰি মই ভাবিলোঁ মোৰ কাৰণে কাই হেৰি দৈৰ বাতি লৈ বাট চাই আছে কিন্তু নহয় আমাৰ ধোনী দাহে ৰঙৰ টেমা লৈ থিয়া হৈ আছে আৰু তাকো একদম পাৰে চন্দনৰ ফটা হৈছে কাপলত হাঁহি উঠি গ'লে